পবিত্ৰতাৰ নহয় অপবিত্ৰতাৰে তেওঁলোকে ধৰ্মক প্ৰতিষ্ঠা কৰিব বিচৰা এইখিনি মানুহৰ কাৰণে এজন শিশুৰ মৃত্যু হৈছে গৰ্ভাৱস্থাতে। গতিকে আমি আশা কৰিম যে সেই পৰিয়ালটোক চৰকাৰে যিখিনি ক্ষতিপূৰণ দিব লাগে আৰু আমি অনুৰোধ জনাইছোঁ কেওটা সংগঠনে স্থানীয় সংগঠনে আমি আহ্বান জনাইছোঁ যে সেই পৰিয়ালটোক 10 লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰক। ডুমডুমা FRU ইউথ প্ৰসূতি বিশেষজ্ঞ বিভিন্ন বিভাগৰ চিকিৎসক নিয়োগৰ লগতে ৰাইজৰ সুবিধা হোৱাকৈ 24 ঘণ্টাই যাতে চিকিৎসা সেৱা দৰবৰ সুবিধা আদি অত্যাধুনিক যিখিনি ব্যৱস্থা থাকিব লাগে সেই ব্যৱস্থাখিনি কৰি দিব লাগে। আৰু ধৰ্মীয় গহনালৈ পথত আয়োজন কৰা বলবম ধৰ্মীয় শোভাযাত্ৰাৰ দৰে অনুষ্ঠানত মাদক দ্ৰব্য গ্ৰহণ কৰাৰ জৰিয়তে উদ্যান নৃত্য উচ্চ প্ৰাবল্য ছাউণ্ড ছিষ্টেম ব্যৱহাৰ যান জঁটৰ পৰিস্থিতি জুই দালৈ পথত যি ধৰণৰ তেওঁলোকে নৃত্য কৰিছে যি ধৰণে তেওঁলোকে অশালীন ব্যৱস্থা এটা কৰি পেলাইছে এইবোৰৰ পৰা যাতে আঁতৰত থাকে আৰু এই ব্যৱস্থাবোৰ কাৰণে কেনেধৰণে চৰকাৰ প্ৰশাসনে তেওঁলোকক সুবিধা প্ৰদান কৰি দিলে তেওঁলোকক অনুমতি দিলে এই কথাখিনি আমাৰ প্ৰশ্ন আছে। গতিকে এই কথাখিনি তদন্ত এটা আহিব লাগে। তাৰ লগে লগে যি তিনিচুকীয়া প্ৰশাসনে SOPখন তেওঁলোকে আমাক মুকলিমূৰীয়াকৈ তেওঁলোকে মোকলাই দিব লাগে যে সেইদিনা আচলতে তেওঁলোকে কোন কি অধিকাৰত বা কেনেকুৱা ধৰণৰ প্ৰচেষ্টা তেওঁলোকে অনুমতি দিলে। ৰাষ্ট্ৰীয় ঘাইপথ এটাত কেৱল মাত্ৰ উৎসৱৰ কাৰণে যদি গোটেই 24 ঘণ্টা যদি লৈ থৈ দিয়ে তেনেহ'লে ইয়াত থকা গোটেই ব্যৱস্থাটো গোটেই ছিষ্টেমটো সামাজিক আমি যেনেধৰণে দৈনন্দিন জীৱনত জীয়াই থাকোঁ যিখিনি আমাৰ কাম থাকে গোটেই মৌলিক অধিকাৰ কামখিনিৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখিলে। গতিকে আশা কৰিম তেওঁলোকৰ যদি উৎসৱ পাৰ্বণ যদি পাতিবলৈ আছে যদি ধৰ্ম এনেকুৱা ধৰণে যদি প্ৰতিষ্ঠা কৰিবলৈ আছে চৰকাৰে তেনেহ'লে তেওঁলোকৰ কাৰণে এটা ধৰ্ম অনুষ্ঠান স্থান এটা ক'ৰবাত দিয়ক নিৰ্দিষ্ট জেগা এটা দিয়ক। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোত কাৰো বাপেকৰ সম্পত্তি নহয় কোনো চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় কোনো ধৰ্মৰ বাপেকৰ সম্পত্তি নহয় যে ৰাষ্ট্ৰীয় ঘাইপথটো তেওঁলোকে নৃত্য কৰিব তেওঁলোকে জুই জ্বলাব তাত অহা মানুহক অশালীন ব্যৱহাৰ কৰিব। আমি ডিব্ৰুগড়ৰ পৰা সেইদিনা মেডিকেলৰ পৰা আহি থাকোঁ ডিব্ৰুগড়ৰ পৰা ৰূপাই পাবৰ কাৰণে আমাক 1.5 ঘণ্টা লাগে। পোনপ্ৰথমে মই প্ৰথম কথা ক'ব বিচাৰোঁ যে আমি কোনো ধৰ্ম বিৰোধী বা জাতি বিৰোধী আমি নহয়। আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ মৰাণ ডুমডুমা আঞ্চলিক সমিতি ডুমডুমা মৰাণ ছাত্ৰ সন্থা কৌদুগুৰি আঞ্চলিক সমিতি চুতীয়া মটক ছাত্ৰ সন্থা আৰু আপোনাৰ ডুমডুমা মৰাণ মহিলা পৰিষদকে লৈ আমি ইয়াত স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে এই যি অবাঞ্ছিতৰ ঘটনা হৈ গ'ল যোৱা দেওবাৰে আমাৰ যি নৱজাতকৰ যি মৃত্যু ঘটনা সংঘটিত হ'বলগীয়া হ'ল সেইটো লৈ আমি ইয়াত এক স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী ল'লোঁ। আৰু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰশাসনক যে তেওঁলোকে যি এই বলবমৰ নামত যে এই উদ্যান নৃত্য আৰু এই বক্সসমূহত যি চাউণ্ড বজাই যি নৃত্য তেওঁলোকে পৰিৱেশন কৰি গৈছে এই পাৰ্মিশ্যনটো ক'ৰ পৰা পালে তেওঁলোকে। আৰু আমি সংগঠনসমূহে কিবা এটা সমদল আজি উলিয়াবলগীয়া হ'লে আমি ৰোডমেপ তেওঁলোকক দিবলগীয়া হয় আৰু বিভিন্ন ফৰ্মেলিটি আমি প্ৰদান কৰিব লাগে। তেওঁলোকৰ আমি জানিব পৰা মতে তেওঁলোকে একো না পাৰ্মিশ্যন লোৱা হৈছে না প্ৰশাসনৰ একো পাৰ্মিশ্যন লৈছে না চক্ৰ বিষয়া অফিচৰ কিবা পাৰ্মিশ্যন লয় তেওঁলোকৰ একো পাৰ্মিশ্যনে নাই। আৰু আমি যি জাতীয় স্বাৰ্থত আমি যি এই জোৰ সমদল কাৰ্যসূচী যেতিয়া আমি লওঁ তাৰ কাৰণে আমি প্ৰথম আমি পাৰ্মিশ্যন নাপাওঁ। আমি যদিও জোৰ কৰি আমি যদি জোৰ সমদল কাৰ্যসূচী ল'ব আমাৰ জোৰ মুঠিসমূহ প্ৰশাসনৰ বল প্ৰয়োগভাৱে আমাৰ হাতৰ পৰা কাঢ়ি লোৱা পৰিলক্ষিত হয়। আৰু আমি এই যে দেখিবলৈ পাওঁ এই যে ধৰ্মৰ নামত তেওঁলোকে যে যি লৈ যি উত্তাল খেলা কৰে এইসমূহৰ পাৰ্মিশ্যন তেওঁলোকক কোনে দিয়ে আমি প্ৰশাসনক প্ৰশ্ন জনাইছোঁ। আৰু তেওঁলোকক নাকি লগাবলৈ আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক নাকি লগোৱা ব্যৱস্থা কৰক। অন্যথা আমাৰ উঠি অহা প্ৰজন্মই আমি যদি বলবমৰ বিষয়ে যেতিয়া আমাক সুধিবলগীয়া হ'ব তেওঁলোকে তেতিয়া এটা কথাই বুজি পাব যে বলবম মানে হৈছে যে কি আমি বৃহৎ পৰিমাণৰ এইখিনি চাউণ্ড নিব লাগিব বৃহৎ লাইট জ্বলাব লাগিব আমি মদ খাই গাড়ীসমূহৰ পিছে পিছে নাচি যাব লাগিব। যিজনী ছোৱালী যিজনী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে মহিলাৰ গেছতে মৃত্যু হৈছে পেটতে মৃত্যু হৈছে আমি এটা দাবী জনাইছোঁ আটাইকেইটা দল সংগঠনে তেওঁলোকৰ পৰিয়ালৰ প্ৰশাসনৰ তেওঁলোকৰ নৈতিক দায়িত্ব তেওঁলোকে অৱহেলিত হোৱাৰ স্বীকাৰ কৰি তেওঁলোকলৈ 10 লাখ টকা ক্ষতিপূৰণ হিচাপে দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে ডুমডুমাত FRUত কোনো বিশেষজ্ঞ নাই এই বিশেষজ্ঞসমূহক ব্যৱস্থা কৰিব নাই আমি অনুৰোধ জনাইছোঁ চৰকাৰলৈ যাতে 24 ঘণ্টাই চিকিৎসা সেৱা প্ৰদান কৰিব পাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে আমি দাবীসমূহ ৰাজ্য চক্ৰৰ বিষয়ৰ জৰিয়তে জিলা উপায়ুক্তলৈ আমি প্ৰেৰণ কৰিছোঁ। লগতে এটা কপি আমি থানালৈ প্ৰেৰণ কৰিছোঁ DC মহোদয়লৈ প্ৰেৰণ কৰিছোঁ চক্ৰ বিষয়া অফিচতো আমি প্ৰেৰণ কৰিছোঁ। আমি অতি সোনকালে তেওঁলোকৰ পৰা আমি ৰিজাল্টটো পাম বুলি আমাৰ উত্তৰ দিব বুলি আমি আশা কৰিলোঁ।